পুনৰ অসমৰ যুৱকে নিজৰ নাম সন্নিৱিষ্ট কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত। কলিয়াবৰৰ সুবল দেৱনাথে চক পেঞ্চিলত বিখ্যাত ব্যক্তিৰ 30 জনতকৈ অধিক ব্যক্তিৰ ছবি চক পেঞ্চিলৰ টুকুৰাত খোদিত কৰিছে, যাৰ বাবে ব্যক্তিজনে IBR এচিভাৰ্ছ উপাধিও লাভ কৰিবলৈ সক্ষম হৈছিল। পুনৰ সুবল দেৱনাথে ৰাম ভট্টাচাৰ্য, সৰ্বপল্লী ৰাধাকৃষ্ণ, ডক্টৰ APJ আব্দুল কালাম লগতে বহু ব্যক্তিৰ চিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে তেওঁ অনুৰাগীসকল। মহাদেৱ দেৱনাথৰ সুসন্তান সুবল দেৱনাথ এগৰাকী আগশাৰী চিত্ৰশিল্পীও বুলি পৰিচিত। নমস্কাৰ, মই নগাঁও জিলাৰ নিবাসী শ্ৰী মহাদেৱ দেৱনাথ আৰু উষাৰাণী দেৱনাথৰ জ্যেষ্ঠ পুত্ৰ শ্ৰী সুবল দেৱনাথ। মই সৰুৰে পৰা আৰ্টৰ লগত জড়িত হৈ আছোঁ। কেতিয়াবা বিভিন্ন ৰঙেৰে আলোকচিত্ৰ আঁকিবলৈ যত্ন কৰিছিলোঁ আৰু কেতিয়াবা মাটিৰে মূৰ্তি তৈয়াৰ কৰিছিলোঁ তথা ভাস্কৰ্য তৈয়াৰ কৰিছিলোঁ। গতিকে বিগত এক বছৰৰ পৰা মই ভাবি থৈছোঁ যে কেনেকৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰোঁ। গতিকে তেতিয়া তেজপুৰৰ মোৰ এজন প্ৰিয় বন্ধু সন্দীপ নাথ, তেখেতেও ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হৈ আছে। গতিকে তেওঁৰ পৰা কিছুমান দিহা পৰামৰ্শ লৈছিলোঁ। গতিকে যোৱা 2024 চনৰ জানুৱাৰী মাহৰ 25 তাৰিখে মই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ কাৰণে এপ্লাই কৰিছিলোঁ আৰু তেতিয়া 27 তাৰিখে তেওঁলোকে মোক ৰেছপন্স কৰিছিল আৰু তেতিয়া মোক কৈছিলে যে আৰু তুমি বনাব পাৰিবা নেকি। তেতিয়া তেওঁলোকে কৈছিলে যে 20টা কমেও 20টামান দিবলৈ। তেতিয়া মই আৰু তাতকৈ বেছি 30টাহে বনাই কৰি ভাস্কৰ্য শিল্প তৈয়াৰ কৰি দিছিলোঁ। গতিকে অৱশেষত 29 জানুৱাৰী তাৰিখে কি হৈছিলে, সম্পূৰ্ণৰূপে মোৰটো হৈছে বুলি তেওঁলোকে কনফাৰ্ম কৰিছে আৰু তেওঁলোকৰ সেইটো এচিভমেণ্টটো পাম বুলি তেওঁলোকে মোক আশ্বাস দিছিল। আৰু তেতিয়া ৰৈ অৱশেষত এই লাষ্ট 22 ফেব্ৰুৱাৰী তাৰিখে 2024ত মোৰ হাতত আহি এচিভমেণ্টটো পৰিছে। গতিকে মই অৱশেষত কওঁ যে যিসকলে মোৰ এই এচিভমেণ্টটোৰ কাৰণে সহায় কৰিছিল তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এচিভমেণ্টটো পাই মই বৰ যথেষ্ট সুখী হৈছোঁ আৰু অনাগত দিনত যাতে আৰু মই আগুৱাই যাব পাৰোঁ তাৰ কাৰণে অসমবাসী ৰাইজৰ শুভকামনা আৰু তেওঁলোকে যাতে মোক আশীৰ্বাদ কৰে তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ'ম। আৰু এই নিউজ চেনেলৰ জৰিয়তে যিহেতু মোৰ এই প্ৰতিভাটো সামাজিক মাধ্যমত প্ৰকাশিত কৰিবলৈ সক্ষম হৈছোঁ, সেইকাৰণে তেওঁলোককো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াকে মই কলিয়াবৰৰ পৰা অনুপ বৰা, ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম।